Long live! Long live! Long live! Soy long live! Long live! Long live! Kusi College zindabad! 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 Zakir Hussain Shiকদার zindabad! 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 Soy zindabad! 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 আমি যেটো পদত থিয় হৈছিলোঁ মই হৈছোঁ ছ'চিয়েল ছাৰ্ভিচত তাৰপিছত আমাৰ যেটো কেণ্ডিডেট আমাৰ 9জন কেণ্ডিডেট জিকিছে আমাৰ লগত যুঁজিব লগা এটাও কেণ্ডিডেট নাই বিপৰীত পাৰ্টিত আমাৰ লগত যুঁজিব লগা কেণ্ডিডেট নাই মানে কি জিতিছোঁ আমাৰ এই 9জন কেণ্ডিডেট বহুত ভাল লাগিছে এটোই আমাৰ আৰু যিকেইজন আছে তোমালোকৰ সতীত তেওঁলোকক জিকৰ কাৰণে কি ৰণকৌশল তোমালোকৰ আমাৰ মানে যিমান কষ্ট কৰিব লাগে আমি কৰিম মানে আমি জিকামেই আমাৰ এনএছৰ পৰা জিকামেই এতিয়া যোৱাকালি কয়াকুছি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত উপলক্ষে মনোনয়ন পত্ৰ দাখিল কৰা হয় আজি সেই মনোনয়নৰ ফলাফল ঘোষণা হৈছে আজি ফলাফল ঘোষণা হোৱাত আমাৰ এনএছৱাইৰ পৰা প্ৰক্ষিত প্ৰাৰ্থী মুঠ 9জন প্ৰাৰ্থী আমাৰ বিনা প্ৰতিদ্বন্দ্বিতাত জয় হ'বলৈ সক্ষম হৈছে আৰু ইয়াতে আহি কয়াকুছি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ এই নিৰ্বাচন সম্পৰ্কে যি উৎসাহ উদ্দীপনা দেখিছোঁ আৰু আমাৰ 6জন কেণ্ডিডেট আছে এইখিনি আমাৰ এই 6জন কেণ্ডিডেটো বিপুল ভোটত এই কয়াকুছি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত বিপুল ভোটত জয়যুক্ত হ'ব আৰু ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ ৰাজ্যজুৰি বিজেপি চৰকাৰে কিদৰে শাসন চলাইছে এই শাসনত আজি সমগ্ৰ ৰাইজৰ লগতে বিশেষভাৱে আমাৰ ছাত্ৰ সমাজ জাগ্ৰত হৈছে ছাত্ৰ সমাজ আজি বিজেপি চৰকাৰৰ এই নেতৃত্বত অসন্তুষ্ট হৈছে গতিকে ছাত্ৰ সমাজ এতিয়া কংগ্ৰেছৰ লগত আগবাঢ়ি আহিছে আমাৰ এনএছৱাইৰ সৈতে আগবাঢ়ি আহিছে গতিকে আগন্তুক যি 26ৰ বিধানসভা নিৰ্বাচন এই নিৰ্বাচনত যে বিজেপিক ওফৰাই আমাৰ কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিব এই বাৰ্তাটো আমাৰ এই আজি কয়াকুছি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সমাজে আমাক দেখুৱাই দিছে আৰু এইখিনিতে মই আমাৰ যিকেইজন প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাত জয়ী হৈছে তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ যিকেইজন প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া আছে সেইকেইজনকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ কোন প্ৰাৰ্থী জয়লাভ কৰিলা যি কোন কেইটা পদত এইটো এতিয়া আমাৰ সভাপতি উপসভাপতি আৰু সাধাৰণ সম্পাদককে ধৰি সহসাধাৰণ সম্পাদক মুঠ 6টা পোৰ্টফলিঅ'ত আপোনাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব কেনেকুৱা প্ৰস্তুতি লৈছে আপোনালোকে এতিয়া আজিতো সন্ধিয়া হৈ গ'ল আজি ফলাফল ঘোষণা হওঁতে অহাকালি আমাৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ চলিব আৰু আশা কৰিছোঁ আমি যিমানখিনি প্ৰচাৰ চলাম আমাৰ গোটেইকেইজন প্ৰাৰ্থী বিপুল ভোটত জয়যুক্ত হ'ব